মই আজি বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত ভোট কেন্দ্ৰত মই আহিছোঁ। যিহেতু মোৰো ইয়াতে ভোটগ্ৰহণ চেণ্টাৰ পৰিছে, গতিকে মই খুব ৰাতিপুৱাই আহিছোঁ আৰু সকলো পৰিৱেশ অলপমান দেখাওঁ আৰু কেইজনমান ইয়াতে ব্যক্তিও আছে, সকলোকে সোধা পোছা অলপমান কৰিম। বলকচোন আগবাঢ়ি যাওঁ, আপোনালোকে চাওকচোন। মানুহৰ জনসমাগম আৰম্ভণি হৈছেই। এজনক মই লগ পাইছোঁ, ছাৰজনৰ পৰা মই কিছু বক্তব্য ৰাখিব বিচাৰিম। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ ইয়াতে নেকি? হয়, এই LP স্কুলত। আচ্ছা, আপুনি এই ৰাতিপুৱা আহিলে যে, অলপ ইফালে আগবাঢ়ি আহকচোন। মই মানে বিজেপিৰ এজন কাৰ্যকৰ্তা। হয় হয়। আমাক নিৰ্দেশ দিয়া হৈছে যে ৰাতিপুৱা 5 বজাৰ পৰা আহিব লাগিব। হয় হয়। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকল বহুত ছিনচিয়াৰ। হয়। সকল ৰাতিপুৱা 5 বজাতে আহি পাইছে। ইয়াত খুব সুন্দৰ। আপোনাক বিজেপিৰ যিহেতু আপুনি এজন কাৰ্যকৰ্তা, আপোনাক লগ পালোঁ, ভালেই হ'ল। আপুনি যিহেতু চৰকাৰৰ বিষয়ে ক'ব, আপুনি কেনেকুৱা বিচাৰে যে চৰকাৰখন কেনেকুৱা হ'ব লাগে বা কি হ'ব লাগে, নৱপ্ৰজন্মই কি বিচাৰে? আচ্ছা, মইতো এতিয়া নৱপ্ৰজন্মত নাই, কিন্তু মই নৱপ্ৰজন্মৰ স্থায়ী সমাধানৰ কাৰণে এই বিজেপি চৰকাৰখনৰ যিটো বন্তি জ্বলিল 2014 চনত আৰু 2016 চনত, এই বন্তি যাতে বৰপেটা সত্ৰৰ বন্তিকুৰা যেনেকৈ আজিলৈকে নুমাই যোৱা নাই, ঠিক তেনেকৈ বিজেপি চৰকাৰৰো এই বন্তি যাতে ভাৰতত, অসমত কেতিয়াও নুমাই নাযায়, সেইটোৱে মোৰ কামনা। এইবাৰ দিছপুৰ সমষ্টিত আপোনাৰ মতে কোন অহাৰ সম্ভাৱনা আছে? চাওক, এইবাৰ দিছপুৰ সমষ্টিত কোন অহাৰ সম্ভাৱনা আছে, এইটো বহুতে মানে 19-20 কৈ আছে, কিন্তু মই যোৱাকালি মনতে এটা কেলকুলেশ্যন কৰি লৈছোঁ যে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে জয়লাভ কৰিব। আপুনি প্ৰদ্যুৎ বৰদলৈক কিয় বিচাৰিলে? কাৰণ তেওঁ 11টা বজালৈকে, 11:45 কংগ্ৰেছৰে আছিল। ঠিক 12টা বজাৰ লগে লগে বিজেপিৰ হ'ল। চাওক, ৰাইজে কি বিচাৰিলে? 1977 চনৰ পৰা মই নিৰ্বাচন দেখিছোঁ। অটল বিহাৰী বাজপেয়ীও কংগ্ৰেছ দলত চামিল হৈ মন্ত্ৰী সভাত অংশগ্ৰহণ কৰিছিল, কিন্তু 1977 চনৰ পিছত যেতিয়া জনসংঘক ঠাই নিদিলে, তেতিয়া অটল বিহাৰী বাজপেয়ীয়ে কংগ্ৰেছৰ পৰা আহিয়েই ভাৰতীয় জনতা পাৰ্টি গঠন কৰি প্ৰথম দুটা MP জয়লাভ কৰিছে। বিজেপি আসন কেইটা পাব আপোনাৰ মতেদি? মোৰ মতেদি বিজেপি এখন, যদিও বাতৰি কাগজ বা ফেচবুকত কৈ আছে 90ৰ পৰা 100 পাম বুলি কৈ আছে, কিন্তু মোৰ মতে বিজেপিয়ে আসন পাব 82খন। ধন্যবাদ, ভাল লাগিল আপোনাৰ লগত কথা পাতি। আকৌ মই অলপমান বেলেগ পৰিৱেশ দেখাই দিওঁ। ঠিক আছে, ভাল লাগিল, ধন্যবাদ। ঠিক আছে। এতিয়া আমি নাৰবাম প্ৰাথমিক বিদ্যালয় স্কুলৰ ওচৰতে আহিছোঁ। ইয়াৰো পৰিৱেশ অলপমান ভিতৰুৱা পৰিৱেশ মই দেখাওঁ। যিহেতু ভিতৰত এতিয়ালৈকে ভোটাৰ আহি পোৱা নাই।